Hello dear aspirant, welcome back to Learn Shohi. In this video, you are going to test yourself and today is mock test 1. So আপোনালোকে প্ৰতি ৰবিবাৰে ৰাতি 9 বজাত mock test দিবলৈ নাপাহৰিব, ঠিক আছে? And আজিৰ এই ভিডিঅ'টি চোৱাৰ আগতে আপোনালোকে কলম আৰু বহীটো হাতত ৰাখিব কাৰণ আপোনালোকে স্কৰটো লিখি ৰাখিব লাগিব, ঠিক আছে? আৰু অৱশেষত কিমান স্কৰ লাভ কৰে আপোনালোকে জাস্ট কমেন্ট বক্সত কমেন্ট কৰি জনাব, ঠিক আছে? So first questionটো আপোনালোকে চাব পাৰিছে Who was the first woman to receive the Gyanpith Award? Gyanpith বঁটা লাভ কৰা প্ৰথম গৰাকী মহিলা কোন আছিল? অপশন এ আছে আশাপূৰ্ণ দেৱী, বি আছে মহাশ্বেতা দেৱী, সি আছে অমৃতা প্ৰীতম এণ্ড ডি আছে ইন্দিৰা গোস্বামী. The right option of this question is option A. Option A হ'ব আশাপূৰ্ণ দেৱী, ঠিক আছে? Next question. The Durand Cup is associated with which sport? Durand Cup কোনটো খেলৰ সৈতে জড়িত? অপশন এ আছে ক্ৰিকেট, বি আছে ফুটবল, সি আছে হকি এণ্ড ডি আছে টেনিছ. The right option of this question is option B. Option B হ'ব ফুটবল. তাৰ পিছৰ question. In which year was the Assam Association formed? অসম এছ'চিয়েশ্যন কোন চনত গঠন কৰা হৈছিল? অপশন এ আছে 1867, বি আছে 1903, সি আছে 1921 এণ্ড ডি আছে 1947. The right option of this question is option B. Option B হ'ব 1903. 1903 চনত অসম এছ'চিয়েশ্যন গঠন কৰা হৈছিল. তাৰ পিছৰ question. Which planet is known as the Earth's twin? কোনটো গ্ৰহক পৃথিৱীৰ যমজ বুলি জনা যায়? অপশন এ আছে মংগল, বি আছে শুক্ৰ, সি আছে নেপচুন এণ্ড ডি আছে বুধ. ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন বি. অপশন বি হ'ব ভেনাছ. ভেনাছক পৃথিৱীৰ যমজ বুলি কোৱা হয়, ঠিক আছে? তাৰ পিছৰ question. Under which article can the President of India declare a financial emergency? ভাৰতৰ ৰাষ্ট্ৰপতিয়ে কোনটো অনুচ্ছেদৰ অধীনত আৰ্থিক জৰুৰীকালীন অৱস্থা ঘোষণা কৰিব পাৰে? ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন সি. অপশন সি হ'ব আৰ্টিকল 360, ঠিক আছে? নেক্সট question. Who was the last king of the Ahom kingdom? আহোম ৰাজ্যৰ শেষৰজন ৰজা কোন আছিল? অপশন এ আছে পুৰন্দৰ সিংহ, বি আছে চন্দ্ৰকান্ত সিংহ, সি আছে যোগেশ্বৰ সিংহ এণ্ড ডি আছে কমলেশ্বৰ সিংহ. The right option of this question is option A. Option A হ'ব পুৰন্দৰ সিংহ. পুৰন্দৰ সিংহ আছিল আহোম ৰাজ্যৰ শেষৰজন ৰজা. তাৰ পিছৰ question. Which vitamin is easily destroyed during cooking? ৰন্ধনৰ সময়ত কোনটো ভিটামিন সহজে নষ্ট হয়? অপশন এ আছে ভিটামিন এ, বি আছে ভিটামিন B6, সি আছে ভিটামিন চি এণ্ড ডি আছে ভিটামিন কে. ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন চি. অপশন চি হ'ব ভিটামিন চি. ভিটামিন চি ৰন্ধনৰ সময়ত অতি সহজে নষ্ট হয়, ঠিক আছে? তাৰ পিছৰ question. When is World Health Day observed? বিশ্ব স্বাস্থ্য দিৱস কেতিয়া পালন কৰা হয়? অপশন এ আছে 7th এপ্ৰিল, বি আছে 11th জুলাই, সি আছে 5th জুন এণ্ড ডি আছে 1st ডিচেম্বৰ. ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন এ. অপশন এ হ'ব 7th এপ্ৰিল. 7 এপ্ৰিল তাৰিখে বিশ্ব স্বাস্থ্য দিৱস পালন কৰা হয়. তাৰ পিছৰ question. Where is the headquarters of the World Bank located? বিশ্ব বেংকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? The right option of this question is option C. Option C হ'ব ৱাশ্বিংটন ডিচি. ৱাশ্বিংটন ডিচিত বিশ্ব বেংকৰ মুখ্য কাৰ্যালয় অৱস্থিত. Question number 10 টো চাব পাৰিছে. The Battle of Itakuli was fought in which year? ইটাখুলিৰ যুদ্ধ কোন চনত হৈছিল? The right option of this question is option C. 1682. 1682 চনত ইটাখুলিৰ যুদ্ধ সংঘটিত হৈছিল. আপোনালোকে স্কৰখিনি লিখি ৰাখিব ভালদৰে, ঠিক আছে? আৰু অৱশেষত আপোনালোকৰ স্কৰটো কমেণ্ট বক্সত কমেণ্ট কৰি জনাব. Question number 11 টো চাব পাৰিছে আপোনালোকে. Which state has the lowest population density in India? ভাৰতৰ কোনখন ৰাজ্যত জনসংখ্যাৰ ঘনত্ব আটাইতকৈ কম? অপশন এ আছে ছিকিম, বি আছে অৰুণাচল প্ৰদেশ, সি আছে মিজোৰাম এণ্ড ডি আছে নাগালেণ্ড.
ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি হ'ব অৰুণাচল প্ৰদেশ তাৰ পিছৰ কুৱেশ্যন হু ইজ নন এজ দ্য ফাদাৰ অফ লোকেল সেল্ফ গভৰ্ণমেণ্ট ইন ইণ্ডিয়া ভাৰতত স্থানীয় স্বায়ত্ত শাসনৰ প্ৰীতি বুলি কাক জনা যায় অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি হ'ব লৰ্ড ৰিপন তাৰ পিছৰ কুৱেশ্যন হোৱাট ইজ দ্য SI ইউনিট অফ ফ'ৰ্চ বলৰ SI একক কি অপশ্যন এ আছে জুল বি আছে পাস্কেল চি আছে নিউটন এণ্ড ডি আছে ৱাট দ্য ৰাইট অপশ্যন অফ দিছ কুৱেশ্যন ইজ অপশ্যন চি হ'ব নিউটন হৈছে বলৰ SI একক তাৰ পিছৰ কুৱেশ্যন হুইচ স্কেম ৱাজ লঞ্চ টু প্ৰভাইড এফৰ্ডেবল LED বাল্বছ সুলভ মূল্যত LED বাল্ব প্ৰদানৰ বাবে কোনখন আঁচনি মুকলি কৰা হৈছিল অপশ্যন এ আছে উদয় বি আছে উজালা চি আছে অমৃত এণ্ড ডি আছে হৃদয় ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি হ'ব উজালা কুৱেশ্যন নম্বৰ 15 The first session of the Indian National Congress was held in ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি হ'ব বম্বে তাৰ পিছৰ কুৱেশ্যন হু ৱাজ দ্য ফাৰ্ষ্ট ৰিচিপিয়েণ্ট অফ দ্য ভাৰত ৰত্ন এৱাৰ্ড ভাৰত ৰত্ন বঁটা লাভ কৰা প্ৰথমগৰাকী ব্যক্তি কোন আছিল অপশ্যন এ আছে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন বি আছে জৱাহৰলাল নেহৰু চি আছে চি ৰাজাগোপালাচাৰী এণ্ড ডি আছে বোথ এ এণ্ড চি ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন ডি হ'ব বোথ এ এণ্ড চি কাৰণ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন আৰু চি ৰাজাগোপালাচাৰী এই দুয়োগৰাকী ব্যক্তিয়ে ভাৰত ৰত্ন বঁটা প্ৰথমতে লাভ কৰিছিল ঠিক আছে কুৱেশ্যন নম্বৰ 17 হুইচ চিটি ইজ নন এজ দ্য অইলি চিটি অফ আছাম অসমৰ কোনখন চহৰক তৈল নগৰী বুলি জনা যায় ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি হ'ব ডিগবৈক অসমৰ তৈল নগৰী বুলি কোৱা হয় কুৱেশ্যন নম্বৰ 18 কিয়াট ইজ দ্য কাৰেঞ্চি অফ হুইচ কাউণ্ট্ৰি কিয়াট কোনখন দেশৰ মুদ্ৰা অপশ্যন এ বাংলাদেশ বি ম্যানমাৰ চি নেপাল এণ্ড ডি ভূটান ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি হ'ব ম্যানমাৰৰ মুদ্ৰা অৰ্থাৎ কাৰেঞ্চি হৈছে কিয়াট কুৱেশ্যন নম্বৰ 19 হু ৰোট দ্য বুক ইণ্ডিয়া উইন্স ফ্ৰীডম গ্ৰন্থখন কোনে লিখিছিল অপশ্যন এ আছে মহাত্মা গান্ধী বি আছে মৌলানা আবুল কালাম আজাদ চি আছে সুভাষ চন্দ্ৰ বসু এণ্ড ডি আছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি হ'ব মৌলানা আবুল কালাম আজাদে ইণ্ডিয়া উইন্স ফ্ৰীডম নামৰ গ্ৰন্থখন লিখিছিল কুৱেশ্যন নম্বৰ 20 হুইচ ৰিভাৰ ইণ্টাৰ্ছ ইণ্ডিয়া থ্ৰু দ্য চিপকি লা পাছ কোনখন নদী চিপকি লা গিৰিপথেদি ভাৰতত প্ৰৱেশ কৰে কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন বি হ'ব চুটলেছ অৰ্থাৎ শতদ্ৰু কুৱেশ্যন নম্বৰ 21 প্ৰজেক্ট টাইগাৰ ৱাজ লঞ্চড ইন ইণ্ডিয়া ইন হুইচ ইয়াৰ ভাৰতত ব্যাঘ্ৰ প্ৰকল্প কোন চনত আৰম্ভ কৰা হৈছিল কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন বি হ'ব 1973 1973 চনত ভাৰতত ব্যাঘ্ৰ প্ৰকল্প আৰম্ভ কৰা হৈছিল কুৱেশ্যন নম্বৰ 22 হু ৱাজ দ্য ফাৰ্ষ্ট মুছলিম প্ৰেছিডেণ্ট অফ দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছৰ প্ৰথমগৰাকী মুছলমান সভাপতি কোন আছিল অপশ্যন এ আছে বদৰুদ্দিন তৈয়বজী বি আছে আবুল কালাম আজাদ চি আছে মহম্মদ আলী জিন্না এণ্ড ডি আছে সৈয়দ আহমদ খান ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ হ'ব বদৰুদ্দিন তৈয়বজী আছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমগৰাকী সভাপতি মুছলিম সভাপতি ঠিক আছে কুৱেশ্যন নম্বৰ 23 হুইচ ফেষ্টিভেল অফ আছাম মাৰ্কছ দ্য বিগিনিং অফ দ্য আছামিজ নিউ ইয়াৰ অসমৰ কোনটো উৎসৱে অসমীয়া নৱবৰ্ষৰ আৰম্ভণি সূচায় দ্য ৰাইট অপশ্যন অফ দিছ কুৱেশ্যন ইজ অপশ্যন বি হ'ব ৰঙালী বিহু কুৱেশ্যন নম্বৰ 24
The fundamental right to property was removed by which amendment? সম্পত্তিৰ মৌলিক অধিকাৰ কোনটো সংশোধনৰ দ্বাৰা আঁতৰোৱা হৈছিল? অপশ্যন এ আছে 42nd amendment, বি আছে 44th, চি আছে 52nd, এণ্ড ডি আছে 61st. The right option of this question is option B, 44th amendment. অৰ্থাৎ 44তম সংশোধনীৰ জৰিয়তে সম্পত্তিৰ অধিকাৰটো মৌলিক অধিকাৰৰ পৰা আঁতৰোৱা হৈছিল। Question number 25 to দেখিবলৈ পাৰিছে আপোনালোকে, what is the chemical name of baking soda? বেকিং সোডাৰ ৰাসায়নিক নাম কি? অপশ্যন এ আছে সোডিয়াম কাৰ্বনেট, বি আছে সোডিয়াম বাইকাৰ্বনেট, চি আছে কেলছিয়াম ক্লোৰাইড, এণ্ড ডি আছে সোডিয়াম ক্লোৰাইড। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি। অপশ্যন বি হ'ব সোডিয়াম বাইকাৰ্বনেট। সোডিয়াম বাইকাৰ্বনেট হৈছে বেকিং সোডাৰ ৰাসায়নিক নাম। তাৰ পিছৰ question number 26. হিমা দাস is nicknamed as, হিমা দাসক কি নামেৰে জনা যায়? অপশ্যন এ আছে ধিং এক্সপ্ৰেছ, বি আছে গোল্ডেন গাৰ্ল, চি আছে আসাম এক্সপ্ৰেছ, এণ্ড ডি আছে ফ্লাইং লেডি। দ্য ৰাইট অপশ্যন অফ দিছ কুৱেশ্যন ইজ অপশ্যন এ। অপশ্যন এ হ'ব ধিং এক্সপ্ৰেছ। হিমা দাসক ধিং এক্সপ্ৰেছ নামেৰে জনা যায়। কুৱেশ্যন নম্বৰ 27 দেখিব পাৰিছে আপোনালোকে, হু ইজ দ্য অথৰ অফ নামঘোষা? নামঘোষাৰ ৰচক কোন হয়? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি। অপশ্যন বি হ'ব মাধৱদেৱ। মাধৱদেৱ আছিল নামঘোষাৰ ৰচক। কুৱেশ্যন নম্বৰ 28. হুইচ মিৰৰ ইজ ইউজড বাই ডেণ্টিষ্ট? দন্ত চিকিৎসকে কোনখন আইনা ব্যৱহাৰ কৰে? অপশ্যন এ আছে কনভেক্স মিৰৰ, বি আছে কনকেভ মিৰৰ অৰ্থাৎ অৱতল দাপন বুলি কোৱা হয়, চি আছে প্লেন মিৰৰ অৰ্থাৎ সমতল দাপন, এণ্ড ডি আছে নন অফ ডিচ। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি। অপশ্যন বি হ'ব কনকেভ মিৰৰ অৰ্থাৎ অৱতল দাপন ব্যৱহাৰ কৰে দন্ত চিকিৎসকসকলে। কুৱেশ্যন নম্বৰ 29 দেখিব পাৰিছে আপোনালোকে, দ্য সুৱেজ কেনেল কানেক্টছ হুইচ টু চিজ? সুৱেজ খালেই কোন দুখন সাগৰক সংযোগ কৰে? অপশ্যন কেইটা আপোনালোকে দেখিব পাৰিছে, কোনটো কাৰেক্ট অপশ্যন হয় আপোনালোকে লিখি ৰাখিব। এণ্ড ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ। অপশ্যন এ হ'ব ৰেড চি এণ্ড মেডিটেৰিয়ান চি, অৰ্থাৎ লোহিত সাগৰ আৰু ভূমধ্য সাগৰক সুৱেজ খালেই সংযোগ কৰে। ঠিক আছে। কুৱেশ্যন নম্বৰ 30 দেখিব পাৰিছে, হু ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য ছাৰ্ভেণ্টছ অফ ইণ্ডিয়া ছ'চাইটি? ছাৰ্ভেণ্টছ অফ ইণ্ডিয়া ছ'চাইটিৰ প্ৰতিষ্ঠাপক কোন আছিল? অপশ্যন এ আছে জি কে গোখলে, বি আছে এম জি ৰানাডে, চি আছে বি জি তিলক, এণ্ড ডি আছে ভি অ' চিদাম্বৰম। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ। অপশ্যন এ হ'ব জি কে গোখলে, অৰ্থাৎ গোপাল কৃষ্ণ গোখলে আছিল ছাৰ্ভেণ্টছ অফ ইণ্ডিয়া ছ'চাইটিৰ প্ৰতিষ্ঠাপক। কুৱেশ্যন নম্বৰ 31 দেখিব পাৰিছে, হুইচ ডিষ্ট্ৰিক্ট অফ আছাম হেজ দ্য হায়েষ্ট লিটাৰেচি ৰেট? অসমৰ কোনটো জিলাত সাক্ষৰতাৰ হাৰ আটাইতকৈ বেছি? অপশ্যন এ আছে যোৰহাট, বি আছে কামৰূপ মেট্ৰপলিটান, চি আছে ডিব্ৰুগড়, এণ্ড ডি আছে শিৱসাগৰ। দ্য ৰাইট অপশ্যন অফ দিছ কুৱেশ্যন ইজ অপশ্যন বি। অপশ্যন বি হ'ব কামৰূপ মেট্ৰপলিটান, অৰ্থাৎ কামৰূপ মহানগৰ হৈছে অসমৰ ভিতৰত আটাইতকৈ বেছি সাক্ষৰতাৰ থকা জিলা। ঠিক আছে। কুৱেশ্যন নম্বৰ 32 চাব পাৰিছে আপোনালোকে, পঞ্চায়তী ৰাজ ৱাজ ফাৰ্ষ্ট ইন্ট্ৰডিউচড ইন হুইচ ষ্টেট? পঞ্চায়তী ৰাজ পোনপ্ৰথমে কোনখন ৰাজ্যত প্ৰৱৰ্তন কৰা হৈছিল? অপশ্যন এ আছে ৰাজস্থান, বি আছে অন্ধ্ৰপ্ৰদেশ, চি আছে বিহাৰ, এণ্ড ডি আছে গুজৰাট। দ্য ৰাইট অপশ্যন অফ দিছ কুৱেশ্যন ইজ অপশ্যন এ। অপশ্যন এ হ'ব ৰাজস্থান। ৰাজস্থানত পোনপ্ৰথমে পঞ্চায়তী ৰাজ প্ৰৱৰ্তন কৰা হৈছিল। কুৱেশ্যন নম্বৰ 33, হুইচ প্লেনেট হেজ দ্য হাইয়েষ্ট নাম্বাৰ অফ মুনছ এজ অফ ৰিচেণ্ট ডেটা? কোনটো গ্ৰহৰ উপগ্ৰহৰ সংখ্যা আটাইতকৈ বেছি? অপশ্যন এ আছে জুপিটাৰ অৰ্থাৎ বৃহস্পতি, বি আছে চেটাৰ্ণ অৰ্থাৎ শনি, চি আছে ইউৰেনাছ, এণ্ড ডি আছে নেপচুন। দ্য ৰাইট অপশ্যন অফ দিছ কুৱেশ্যন ইজ অপশ্যন বি। অপশ্যন বি হ'ব চেটাৰ্ণ, অৰ্থাৎ শনি গ্ৰহৰ আটাইতকৈ বেছি সংখ্যক উপগ্ৰহ আছে। কুৱেশ্যন নম্বৰ 34, হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ টু উইন দ্য সাহিত্য একাডেমী এৱাৰ্ড? সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথমজন অসমীয়া কোন আছিল?
The right option of this question is option A. Option A হব যতীন্দ্ৰনাথ দুৱাৰা। যতীন্দ্ৰনাথ দুৱাৰা আছিল সাহিত্য একাডেমি বঁটা লাভ কৰা প্ৰথমজন অসমীয়া। তাৰ পিছৰ question. The National Stock Exchange is located in National Stock Exchange ক'ত অৱস্থিত? Option A আছে নিউ দিল্লী, B আছে মুম্বাই, C আছে কলকাতা, and D আছে হায়দৰাবাদ। The right option of this question is option B. Option B হ'ব মুম্বাই। মুম্বাইত নেশ্যনেল ষ্টক এক্সচেঞ্জৰ অৱস্থিত, ঠিক আছে। Question number 36. Which gas is responsible for the yellowing of the Taj Mahal? Taj Mahal হালধীয়া হোৱাৰ বাবে কোনটো গেছ দায়ী? Option A আছে নাইট্ৰজেন অক্সাইড, B আছে সালফাৰ ডাইঅক্সাইড, C আছে কাৰ্বন ডাইঅক্সাইড, C আছে কাৰ্বন মনোক্সাইড, and D আছে মিথেন। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি। অপশ্যন বি হ'ব সালফাৰ ডাইঅক্সাইড। সালফাৰ ডাইঅক্সাইডৰ বাবে তাজমহলৰ ৰংটো হালধীয়া হৈ আছে, ঠিক আছে। Question number 37. The Quit India Movement resolution was passed in which session? ভাৰতীয় আন্দোলনৰ প্ৰস্তাৱ কোনটো অধিৱেশনত গৃহীত কৰা হৈছিল? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ। অপশ্যন এ হ'ব বোম্বে, অৰ্থাৎ বোম্বাইত ভাৰতীয় আন্দোলনৰ প্ৰস্তাৱটো গ্ৰহণ কৰা হৈছিল, ঠিক আছে। Question number 38 তো দেখিব পাৰিছে। Which is the longest river in the world? পৃথিৱীৰ আটাইতকৈ দীঘল নদী কোনখন? অপশ্যন এ আছে আমাজন, বি আছে নীল, চি আছে ইয়াংজে, এণ্ড ডি আছে মিছিছিপি। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি। অপশ্যন বি হ'ব নীল। নীল নদী হৈছে পৃথিৱীৰ আটাইতকৈ দীঘল নদী। Question number 39. উজ্জ্বলা যোজনা ইজ ৰিলেটেড টু, উজ্জ্বলা যোজনা কিহৰ সৈতে জড়িত? অপশ্যন এ আছে ইলেক্ট্ৰিচিটি, বি আছে LPG কানেকশ্যনছ, চি আছে এডুকেশ্যন, এণ্ড ডি আছে হেল্থ। দ্য ৰাইট অপশ্যন অফ দিছ কুৱেশ্যন ইজ অপশ্যন বি। অপশ্যন বি হ'ব LPG কানেকশ্যনছ। Question number 40. Who was the first Chief Justice of Independent India? স্বাধীন ভাৰতৰ প্ৰথমজন মুখ্য ন্যায়াধীশ কোন আছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ। অপশ্যন এ হ'ব H.J. কানিয়া। H.J. কানিয়া আছিল স্বাধীন ভাৰতৰ প্ৰথমজন মুখ্য ন্যায়াধীশ। Question number 41. In which year was the first Anglo-Burmese war fought? প্ৰথম ইংলো-বাৰ্মিজ যুদ্ধ কোন চনত হৈছিল? অপশ্যন এ আছে 1824, বি আছে 1826, চি আছে 1852, এণ্ড ডি আছে 1885। ইয়াৰ কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন এ। অপশ্যন এ হ'ব 1824। 1824 চনত প্ৰথম ইংলো-বাৰ্মিজৰ যুদ্ধ সংঘটিত হৈছিল। তাৰ পিছৰ কুৱেশ্যন। হুইচ কালাৰ হেজ দ্য লংগেষ্ট ৱেভ লেংথ? কোনটো ৰঙৰ তৰংগ দৈৰ্ঘ্য আটাইতকৈ বেছি? অপশ্যন এ আছে ভায়লেট, বি আছে ৰেড, চি আছে ব্লু, এণ্ড ডি আছে গ্ৰীণ। কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন বি। অপশ্যন বি হ'ব ৰেড, অৰ্থাৎ ৰঙা ৰঙৰ তৰংগ দৈৰ্ঘ্য আটাইতকৈ বেছি। Question number 43. Who is known as the father of Indian unrest? কাক ভাৰতীয় অশান্তিৰ প্ৰীতি বুলি কোৱা হয়? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ। অপশ্যন এ হ'ব বাল গংগাধৰ তিলক। বাল গংগাধৰ তিলকক ভাৰতীয় অশান্তিৰ প্ৰীতি বুলি কোৱা হয়। কিয় কোৱা হয় ইয়াত আপোনালোকে চাব পাৰিছে এক্সপ্লেনেশ্যনত। ব্ৰিটিছ কৰ্তৃপক্ষই বাল গংগাধৰ তিলকক ভাৰতীয় অশান্তিৰ প্ৰীতি বুলি অভিহিত কৰিছিল। তেওঁক ব্ৰিটিছ বিৰোধী কাৰ্যকলাপ আৰু স্বৰাজ মোৰ জন্মগত অধিকাৰ শ্লোগানৰ বাবে এই পৰিচয় দিয়া হৈছিল, ঠিক আছে। Question number 44. Which Indian state shares the longest border with Bhutan? ভাৰতৰ কোনখন ৰাজ্যই ভূটানৰ সৈতে আটাইতকৈ দীঘল সীমা ভাগ কৰিছে? অপশ্যন এ আছে আসাম, বি আছে ৱেষ্ট বেংগল, চি আছে অৰুণাচল প্ৰদেশ, এণ্ড ডি আছে ছিকিম। কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন এ। অপশ্যন এ হ'ব আসাম, অৰ্থাৎ অসমে ভূটানৰ সৈতে আটাইতকৈ দীঘল সীমা ভাগ কৰিছে, ঠিক আছে। Question number 45. The International Court of Justice is located at আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয় ক'ত অৱস্থিত? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি। অপশ্যন বি হ'ব দ্য হেগ। দ্য হেগত আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয় অৱস্থিত। Question number 46. When was the Assam Accord signed? অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল?
অপশ্যন এ আছে 1979, বি আছে 1983, চি আছে 1985 এণ্ড ডি আছে 1987। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি। অপশ্যন চি হ'ব 1985। 1985 চনত অসম চুক্তি স্বাক্ষৰিত হৈছিল। কুৱেশ্যন নম্বৰ 47, ৰেনছামৱেৰ ইজ ৰিলেটেড টু হুইচ ফিল্ড? ৰেনছামৱেৰ কোনটো ক্ষেত্ৰৰ সৈতে জড়িত? অপশ্যন এ আছে স্পৰ্টছ, বি আছে চাইবাৰ চিকিউৰিটি, চি আছে এগ্ৰিকালচাৰ এণ্ড ডি আছে বেংকিং। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি। অপশ্যন বি হ'ব চাইবাৰ চিকিউৰিটি, অৰ্থাৎ চাইবাৰ নিৰাপত্তাৰ সৈতে ৰেনছামৱেৰ জড়িত। কুৱেশ্যন নম্বৰ 48, হু অন দ্য 2023 ICC মেন্স ক্ৰিকেট ৱৰ্ল্ড কাপ? 2023 চনৰ ICC পুৰুষ ক্ৰিকেট বিশ্বকাপ কোনে জিকিছিল? অপশ্যন এ আছে ইণ্ডিয়া, বি আছে অষ্ট্ৰেলিয়া, চি আছে চাউথ আফ্ৰিকা এণ্ড ডি আছে নিউজিলেণ্ড। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি। অপশ্যন বি হ'ব অষ্ট্ৰেলিয়া। অষ্ট্ৰেলিয়াই 2023 চনৰ ICC মেন্স ক্ৰিকেট ৱৰ্ল্ড কাপ জিকিছিল। কুৱেশ্যন নম্বৰ 49, হুইচ মেটেল ইজ দ্য বেষ্ট কণ্ডাক্টৰ অফ ইলেক্ট্ৰিচিটি? কোনটো ধাতু বিদ্যুতৰ আটাইতকৈ ভাল পৰিবাহী? অপশ্যন এ আছে কপাৰ, বি আছে চিলভাৰ, চি আছে গল্ড, ডি আছে আইৰণ। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি। অপশ্যন বি হ'ব চিলভাৰ, অৰ্থাৎ ৰূপ হৈছে বিদ্যুতৰ আটাইতকৈ ভাল পৰিবাহী। কুৱেশ্যন নম্বৰ 50টো চাব পাৰিছে, নেশ্যনেল স্পৰ্টছ ডে ইজ চেলিব্ৰেটেড ইন মেমৰি অফ? ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস কাৰ স্মৃতিত পালন কৰা হয়? অপশ্যন এ আছে মিলখা সিং, বি আছে মেজৰ ধ্যানচান্দ, চি আছে শচীন তেণ্ডুলকাৰ এণ্ড ডি আছে KD যাদৱ। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি। অপশ্যন বি হ'ব মেজৰ ধ্যানচান্দ। ঠিক আছে, চ' এইখিনি হৈছে 50টা MCQ, আৰু এইখিনি কুৱেশ্যনৰ ভিতৰত আপোনালোকে স্ক'ৰটো কিমানটো শুদ্ধ হৈছে জাষ্ট কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। ঠিক আছে, আৰু এনেকুৱা মক টেষ্ট প্ৰতি ৰবিবাৰে ৰাতি 9 বজাত পাব আপোনালোকে এই চেনেলটিত। চ' এনেকুৱা ভিডিঅ' পোৱাৰ বাবে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব। চ' থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'। কিপ ৱাচিং, কিপ লাৰ্ণিং।